হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া আমি মা আপা সকলোবোৰ ওলাই আহিছোঁ এটা বিশেষ কামত। বিশেষ মানে মাহঁতে একচুৱেলি আমাক আগবঢ়াবলৈ আহিছে। এয়া পিকু, এইফালে পেহী, হাজবেণ্ড আৰু মই যাম গুৱাহাটী ফালে। আমি এফালে ফুৰিবলৈ যাম, সেইটো কাৰণে এতিয়া আমাক বাছত উঠাবলৈ আহিছিলে মা আপা পেহীহঁতে। এয়া পিকু সকলোৱে আগবঢ়াই দিছে। এয়া হাজবেণ্ড বেগ লৈ ৰেডি। এইফালে আমাৰ লগত যাব অংকিতা বা আৰু সুৰজ দা। ইহঁতিও আহি বাছৰ কাৰণে ৰখি আছোঁ, কাৰণ এওঁলোকৰ ঘৰো আমাৰ মুখামুখিকৈ গলি, সেইকাৰণে এইফালে একেলগে বাছত যাম বুলি ৰৈ আছোঁ। এয়া বাছত উঠিলোঁ। এইফালে আমি বাছত এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। লাহে লাহে গৈ আছোঁ আৰু তাৰপিছতে এয়া আমি লাহেকৈ এতিয়া গুৱাহাটী পামগৈ আৰু পোৱাগৈ নাই লাহেকৈ। এইফালে লাহে লাহে গৈ আছোঁ। আমাৰ সেইদিনাখন বাছখন লেট হৈছিলে। কাজিৰঙাত অলপ প্ৰব্লেম হৈছিলে নেকি, বহুত টাইম ৰখাই থৈছিলে। আমাৰ বাছখন পাওঁতে অকণমান লেট হ'ল। এয়া আমি পাইছোঁহি আৰু অলপ টাইম আছে। আৰু এয়া শুই আছে সুৰজ দাহঁত, উঠাইছোঁ আৰু লাহেকৈ অংকিতা বা এইফালে হাজবেণ্ড। পামগৈ আৰু এতিয়া লাহেকৈ আমি গুৱাহাটী আৰু আমি গুৱাহাটী পালোঁহি। এয়া আমি এতিয়া গৈ আছোঁ। এতিয়া আমি ভঙাগড় যাম, যি মানে সুৰজ দা মানে ভঙাগড় তাত UNGC গেষ্ট হাউচ আছে, তাতে আমি থাকিমগৈ। তাৰপিছত আমি 2 ঘণ্টামান থাকিম, তাৰপৰা আমি ওলাই দিম আকৌ। এই সুৰজ দা UNGCত কৰে যে, সেইকাৰণে তাৰ ফালৰ পৰা গেষ্ট হাউচটো পালোঁ যেতিয়া আমি সুবিধাটো লৈ ল'লোঁ আৰু এই গেষ্ট হাউচত আহিলোঁ। আমি ফ্ৰেছ হ'লোঁ, আমি ওলায়ে ল'লোঁ যিহেতু আমি ফুৰিবলৈ যাম, সেইকাৰণে আমি এতিয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ। ইয়াৰ খানাটো বহুত ধুনীয়া, ঘৰুৱা একেবাৰে। এয়া আমি এতিয়া গেষ্ট হাউচৰ পৰা ওলাম। এইফালে ওলাই মেলি ৰেডি। আমি ক'ত যাওঁ আপোনালোকক কোৱাই নাই নহয়। আমি গৈ আছোঁ শ্বিলং। আৰু মানে এওঁলোক আমাৰ ট্ৰেভেলিং পাৰ্টনাৰ, এওঁলোকৰ লগতে গোটেইখিনি আমি এতিয়া শ্বিলঙলৈ যাম। এতিয়া আমাৰ টেক্সি আহিব, আমাক লৈ যাবহি। এতিয়া এইফালে ওলাই আছে তেওঁলোকে। এয়া আমি লিফ্টত তললৈ গৈ আছোঁ। আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে আৰু লাহেকৈ। এয়া টেক্সি আহিলে। এইফালে গাড়ীত বস্তুবোৰ চব ঠিক ঠাককৈ ভৰাই লৈছোঁ। তাৰপিছতে আমি শ্বিলঙলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আকৌ বহুত দিনৰ মূৰত তেওঁলোকৰ লগত এনেকৈ যাত্ৰা মানে ফুৰিবলৈ গৈছোঁ, ভাল লাগিছে। আৰু আমিকেইটা গ'লে আৰু বহুতেই ভাল লাগে, ফূৰ্তি হয়, মস্তি, বহুত ভাল লাগে। এয়া আমি গৈ আছোঁ শ্বিলঙলৈ। তাৰপিছতে এয়া শ্বিলঙৰ চেৰী ব্লুজম, ইমান ধুনীয়া নহয় গছজোপা। মানে তাত মানে এতিয়া অকণমান কম ফুলিছে। আমি অকণমান আগত অহা হ'লে আৰু বেছি পালোঁহেঁতেন। এতিয়া আমি পালোঁহি শ্বিলং পিক। কিন্তু শ্বিলং পিক আহোঁতে মানে ইয়াত মানে আমাক আধাডোখৰলৈকে আমাৰ টেক্সি আহিছোঁ। তাৰপিছতে ইয়াৰ মেঘালয়ে টেক্সি দিয়ে, সেই তেওঁলোকৰ তাত আমি টিকেট কাটি আহিবলগীয়া হৈছে। এইফালে আমি শ্বিলং পিকলৈ আহিছোঁ। ইয়াৰ ওপৰৰ পৰা গোটেই মেঘালয়খন দেখি থাকে, ইমান ধুনীয়া লাগিছে নহয় জেগাডোখৰ। আৰু মানে কেমেৰাতকৈ নিজে মানে নিজৰ চকুকেইটাই চোৱাটো বেছি ধুনীয়া লাগিছে, মানে ভাল লাগিছে জেগাডোখৰ বহুত। আৰু ইয়াত অকণমান ঠাণ্ডা দেই, ওপৰত আহিছোঁ যিহেতু, সেইটো কাৰণে ঠাণ্ডা বাৰু ইয়াত। ইমানো বেছি নহয় মানে, আৰু অলপ ঠাণ্ডা আৰু। আমি ইয়াতে অলপ টাইম ৰ'লোঁ, অকণমান এই ধুনীয়া দৃশ্যবোৰ আমি এনজয় কৰিলোঁ গোটেইখিনি একেলগে, ফটো মাৰিলোঁ। ইয়াত আমি অকণমান চাহ তাহ খালোঁ। তাৰপিছতে আমি আহিলোঁ লাইটলুম। এইটো নতুনকৈ ওলাইছে এটা জেগা শ্বিলঙৰ, কিন্তু বহুত ধুনীয়া জেগা, মানে ইমানেই ধুনীয়া। ফটো চটো উঠিছে, মাৰিছোঁ, ভাল লাগিছে। এতিয়া আমি এডোখৰ ঠাইত লাইটলুম ফুৰিলোঁ, তাৰপিছতে আকৌ এইফালে টিকেট কাটি সোমাই আহিছোঁ, পাৰ পাৰ্চন 20কৈ। খোজকাঢ়ি গৈ আছোঁ দুইজনে। সেইফালে অংকিতা বাহঁতো আহি আছে আমাৰ লগে লগে। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়, মানে বহুত বেছিয়ে ধুনীয়া লাগিছে জেগাডোখৰ। আৰু এনেও মেঘালয়ত চাবলৈ বহুতেই জেগা আছে এনেকুৱা। আৰু এয়া আমি চাই মেলি লাহেকৈ ঘূৰি আহিছোঁ। আমি যিহেতু তেতিয়ালৈকে লাঞ্চেই কৰা নাছিলোঁ, তাৰে হোটেল এখনত লাঞ্চ কৰি ল'লোঁ। এয়া ঘূৰি মেলি আমি গৈ আছোঁ।
তাৰপিছতে আমি শ্বিলঙৰ হোটেলতে থাকিম আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।